হাই গাইজ, মোৰ ক'বলৈতো আহিবলৈ ভিডিঅ' বনাবলৈতো ইচ্ছা নাছিলে, কিন্তু মই কিছুমান ফেচবুকৰ বহুত মানুহ দেখিছোঁ যিটো মানে এতিয়া জুবিন দা, আপোনালোকে জানেই জুবিন দা এতিয়া আমাৰ মাজত নাই, আৰু সকলোৱে ভিডিঅ' বনাই এক্টিং কৰি কান্দি কেমেৰাৰ মুখৰ আগত চবেই আহি পিনে ভিডিঅ' বনাবলৈ লৈছে। এইবোৰ একচুৱেলি আমাৰ জুবিন দাক উপলিঙা কৰা লিখা হৈছে। কান্দিছেতো সকলো, গোটেই অসম ৰাইজে কান্দিছে, হ'লেও ধৰি মুখৰ আগত আহি কেমেৰা ইনফ্ৰণ্টত কেমেৰাৰ ওচৰত আহি পিনে কান্দি আছো। গতিকে আপোনালোকে যিবিলাকে এইবিলাক কন্দা কটা কৰে ফেচবুকত, মোৰটোতো দেখিছোঁ, ৰাতিপুৱাৰ পৰা মই খুলিব পৰা নাই ফেচবুকত চাই দেখিছোঁ আমুকে কান্দিছে তামুকে কান্দিছে। চব এইবোৰে এটা হৈছে নটংগী, যি আমাৰ জুবিন দাক, যি আমি নিজকে আমি গৌৰৱ কৰোঁ জুবিন দাৰ বিষয়ে লৈ, সিহঁতৰ এইবোৰ ভিডিঅ' ৰিল বনাই ভিডিঅ' আপলোড কৰিছে। তহঁতি বেলেগ হিচাপত বনা, কিহৰ কান্দি পিনে তহঁতি মুখৰ আগত কান্দিছোতো চবেই, সকলো মানুহে কান্দিছো, পুৰা দুনিয়াই কান্দি আছে এতিয়া হ'লে মুখৰ আগত আনি কেমেৰাৰ মুখৰ আগত আহি কান্দিব লাগে। গতিকে যোনে এনেকুৱা ভিডিঅ' ডালে আপোনালোকে বাছ ৰিপৰ্ট মাৰক ভিডিঅ'টো হাতত, ঠিক আছে? গোটেই অসমবাসীক যাতে মই কৈছোঁ, যোনে এনেকুৱা ভিডিঅ' বনাই এটলিষ্ট এদিনটো এৰি দিব লাগে, এদিনটো জুবিন দাৰ নামত এনেকুৱা উপলিঙীয়া ভিডিঅ' বনাই পিনে আপলোড কৰিব নালাগে। যদি আপোনালোক একমত মোৰ